নগাঁৱৰ বিজেপি সংখ্যালঘু মৰ্চাৰ সম্পাদক শ্বহীদুল ইছলামৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। MGNৰেগাৰ কাম আৰু TSৰ ভাৱত জান্নাতুল ইছলামৰ পৰা 30,000 টকা লোৱাৰ লগতে বহু মহিলাক আঁচনি দিয়াৰ নামত 1,000ৰ পৰা 1,500কৈ টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগী হিতাধিকাৰীসকলে টকা উভতাই বিচাৰিবলৈ যাওঁতে টকাৰ পৰিৱৰ্তে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপিত হৈছে। নিজকে এজন ডাঙৰ বিজেপি নেতা হিচাপে পৰিচয় দি বিভিন্ন প্ৰলোভনেৰে টকা সংগ্ৰহ কৰাৰ অভিযোগ। সংবাদ মাধ্যমৰ যোগেদি এনে নেতাৰ বিৰুদ্ধে চৰকাৰ আৰু প্ৰশাসনে ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে এতিয়া ভুক্তভোগীসকলে। মানে আমাৰ 5 বছৰ আগত মানে যেটো পঞ্চায়ত যেটো ৰানিং চলি গৈছে বডিভঙাৰ আগতে এই শ্বহীদুলে জিপিত প্ৰেচিডেণ্ট খেলিছিলে বিজেপিৰ পৰা। তেতিয়া সি বিজেপিৰ মানে বহুত মানে হেৰি দেখাইছিলে যে মই ডাঙৰ লিডাৰ হওঁ। সি মাইনৰিটি মৰ্চাৰ হেৰি সমষ্টিৰ হেৰি ছেক্ৰেটাৰীও আছিলে। তাৰপিছত মোক ক'লে যে হেৰি তোমাৰ ঘৰৰ ওচৰত এটা ৰাস্তা আছে, ৰাস্তাটো তুমি কৰি লোৱা, মোক 30,000 টকা দিয়া। দিয়াৰ পিছত মই কৈছোঁ কি হ'ব, ক'ব তুমি এইটো জব কৰি এণ্ডাগাৰ কাম কৰাবা, কৰাৰ পিছত হেৰি 30,000 টকা লাগে, TS কাটি দিব। পিছত মোক ক'লে টকা 30,000 নিলে, মোক ক'লে অৰ্ডাৰ দিলে চাইনবোৰ্ড বনোৱা। চাইনবোৰ্ড বনাইছোঁ মই, 8,000 টকা খৰচ হৈছে, মই লেখাইছোঁ ৰাইটাৰ আনি। পিছত মানে TSটো আকৌ কি কৰিলে, সি বেলেগক কাৰোবাক দি দিলে, ৰাস্তাৰ কামটো নহ'ল। সি বেলেগক কৰাই দিলে, সি লালুংগাঁৱত কৰালে। টকাখিনি কাক দিব বুলি কৈছিল আপোনাক? বিডুক দিব বুলি তেনেকুৱা কৈছিল? নাই, ইঞ্জিনিয়াৰক দিছে বুলি কৈছে সি। এতিয়া আমি পইচাটো খুজিলে, সি এতিয়া আমাক এদিন বাবুকিও দেখুৱাইছে কিহৰ পইচা হয়, কিয় ঘৰত আহিছ, ইঞ্জিনিয়াৰৰ পৰা পইচা লৈ ল, এনেকুৱা কৈছে। তেতিয়া সি কৈ আছে ইঞ্জিনিয়াৰৰ পৰা ল'বলৈ। আমিতো ইঞ্জিনিয়াৰক পইচা দিয়া নাই, আমি শ্বহীদুল ইছলামক দিছিলোঁ। এতিয়া আমি ইঞ্জিনিয়াৰক কেনেকৈ পইচা খুজিম? আমি ইঞ্জিনিয়াৰক চিনি নাপাওঁ। এতিয়া চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এতিয়া আমি আহ্বান জনাওঁ যে চৰকাৰক এইটোৱে আমি আহ্বান জনাওঁ বিজেপি চৰকাৰক যে শ্বহীদুল ইছলামৰ পৰা পইচাটো আমি পাওঁ, এইটোৱে আমাৰ অনুৰোধ মানে জনালোঁ। পইচাটো মানে যাতে দিয়ে আৰু মোৰ পৰা মানে শ্বহীদুলে গোহালিৰ বাবদ টকা 1,500 টকা নিছে যে আপোনালোকক হেৰি দুমহোৱাৰ সময়ত যে কিবা আঁচনি গোহালিৰ আঁচনি ধৰাই দিব বুলি টকা দিব লাগে। যে পিছত সুধিছোঁ যে কিমান টকা দিব লাগিব, কৈছে 1,500 টকা দিলেই হ'ব। পিছত আমি দুখীয়া মানুহ, ইমান টকা ক'ৰ পৰা দিম, বেলেগৰ পৰা খুজি মাগি আনি 1,500 টকা শ্বহীদুলৰ হাতত দিছোঁ। এতিয়া শ্বহীদুলে কোনো আঁচনিও দিয়া নাই, আৰু যিটো পইচাৰ কাৰণে যাওঁ সিহঁতৰ তাৰ ওচৰত বাকী আঁচনিৰ কথা সোধোঁ যে কিহৰ আঁচনি লাগে আৰু আপোনালোকে কিহৰ পইচা দিছে, এনেকুৱা বাবুকি দিয়ে। মানে কিমানজন মহিলাৰ পৰা এনেকুৱা পইচা নিছে? প্ৰায় 15-20 জনৰ পৰা টকা নিছে। কাৰোবাক কৈছে গোহালি দিব, কাৰোবাক কৈছে অৰুণোদয়ৰ হেৰি বনাই দিব, আঁচনি বনাই দিব, কাৰোবাক কৈছে বৃদ্ধ পেঞ্চন বনাই দিব, এনেকুৱা পইচা নিছে। বহুতৰ পৰা পইচা নিছে। আমি দুখীয়া মানুহ, গাঁৱৰ মানুহ। বিজেপি চৰকাৰ যদি আজিকালি ইমান তদন্ত কৰি আছে, শ্বহীদুলৰ কিয় তদন্ত নলয়? শ্বহীদুলে যে ইমান মানুহৰ পৰা টকা লৈছে, যিহেতু বিজেপি চৰকাৰ সৎ চৰকাৰ, মানুহে বহুত ছাপোৰ্ট কৰি আছে যে বিজেপি চৰকাৰ যি তদন্ত কৰে উচিত তদন্ত কৰে। আজিলৈকে শ্বহীদুলে কিয় উচিত তদন্ত কৰা নাই, সেইটো আমাৰ তদন্ত লাগে। আমি আৰু চৰকাৰৰ ওচৰত এই অনুৰোধ জনাইছোঁ। এজাহাৰ দিছে নেকি? এজাহাৰ দিছিলোঁ আগতে, পিছত শ্বহীদুলে আমাৰ বাবুকি দিছে, আপোনালোকে কিহৰ এজাহাৰ দিয়ে, আপোনালোকে টকাই দিয়া নাই, আমাৰ কিহৰ এজাহাৰ দিয়ে। পিছত আমি কৈছোঁ যে নাই, আপুনি যে টকা নিছে আমাৰ পৰা, সেইটো কি আমাৰ কি পইচা নহয়? শ্বহীদুলে কৈছে কিহৰ পইচা? 1,500 টকা দিছোঁ যে, আৰু কাৰোবাৰ পৰা 500 টকা নিছে, কাৰোবাৰ পৰা 2,000 টকা নিছে। থানাত এজাহাৰ দিয়া নাই। চৰকাৰক কি আহ্বান জনাব? মই চৰকাৰক এইটোৱে আহ্বান কৰিব খুজিছোঁ যে হিমন্ত শৰ্মা ছাৰ, আপুনি শ্বহীদুলক কিবা এটা মানে তদন্ত কৰক যে দুখীয়াৰ পৰা ইমান কিয় লুটি নিছে। আৰু যিহেতু তেখেত এজন নেতা হয় বা বিজেপিৰ দলৰ নেতা হয়, বিজেপি দলত থাকি বিজেপি দলটো কিয় ইমান বেয়া পদত লৈ গৈ আছে? সৎ পদত লৈ যাব লাগে, য'ত মানুহ সেনেকৈ ছাপোৰ্ট কৰিব, সেইটো পদত লৈ যাব লাগে। সেইটো মই অনুৰোধ কৰিম। নগাঁও জিলাৰ কি হৈছে মাইনৰিটি মৰ্চাৰ সম্পাদক শ্বহীদুল ডাঙৰীয়া আজি 6 বছৰ আগত আমাৰ 3 জনৰ পৰা 30,000 টকা লৈছিলে। তেওঁলোকে আমাক কাম দিব বুলি ব্লকৰ পৰা। আজিলৈকে আমি সেই কামো পোৱা নাই, সেই টকাখিনি ঘূৰাই পোৱা নাই। গতিকে আৰু শ্বহীদুলত যিমানখিনি আমাৰ বিজেপিৰ নাম লৈ যিমান দালালি কৰি আছে, এই আমাৰ জুৰিয়া মণ্ডলৰ অন্তৰ্গত প্ৰত্যেকটা গাঁও পঞ্চায়ত তেখেতে গোহালিৰ নামত গৰুৰ লোন দিব বুলি
এনেকুৱা পৱন চাকৰি অৰুণোদয়ৰ পইচা বৃদ্ধ পেঞ্চনৰ পইচা তেওঁ দালালি কৰি লুটপাট কৰি আছে। এতিয়া বুলুৰু গাড়ী লৈ তেখেতে চলা ফিৰা কৰে। গতিকে শ্বহীদুলৰ কাৰণে আমি শ্বহীদুলৰ এই আমাৰ পইচা পোৱাৰ কাৰণে আমি শ্বহীদুলৰ ঘৰত কেইবাদিন গৈছোঁ। যোৱাৰ পিছত আমাক মাৰি পেলাব বুলি দম দিয়ে আমাক। আমাৰ প্ৰাণৰ ভয় হৈছে। এতিয়া আমি পইচাও ঘূৰাই নোপোৱা নাই আৰু আমাক প্ৰাণৰ ভয় হৈছে, আমাক দম দিয়ে। আপোনাৰ পৰা পইচা নিছে নেকি? আমাৰ পৰা পইচা নিছে। কিমান নিছে? 30,000 টকা আমি 3জন মিলি পেলাই দিছিলোঁ। কিহৰ নামত দিছিলে? এই ৰাস্তাৰ বাবদ। ৰাস্তা কিহৰ? কিহৰ? এই যে এনৰেকা ৰাস্তাৰ কাম আনি দিব বুলি 30,000 টকা দিছিলোঁ। মই জাকিৰ হুছেইন বুথ কমিটিৰ সভাপতি হয়, ডিংবৰী চাপৰি। আৰু মোৰ আৰু দুজন আছে, দুজন বুথ কমিটিৰ সভাপতিৰ পৰা লৈছে। আজিলৈকে 4-5 বছৰ হৈ গ'ল, আমাৰ পইচাখিনি পোৱা নাই। আমাৰ আমি কামো পোৱা নাই, পইচাও পোৱা নাই, ঘূৰাই পোৱা নাই। গ'লে ধমকি দিয়ে আৰু গ'লে প্ৰাণে মৰাৰ ধমকি দিয়ে। এতিয়া প্ৰশাসনক কি আহ্বান জনাব? এতিয়া প্ৰশাসনক আমি এজাহাৰ কৰিম, প্ৰশাসনক জনাম। চৰকাৰক কি আহ্বান? আৰু চৰকাৰক এইটো আহ্বান কৰিছোঁ, এনেকুৱা বিজেপিৰ নাম লৈ আমাৰ এনেকুৱা মাইনৰিটি মৰ্চা নগাঁও জিলাত নালাগে। এইটো এটা দালাল হয়, অপদাৰ্থ। এই আমাৰ পিছফালে যে মাইকীবিলাক আছে, এইবিলাকৰ পৰা গৰুৰ লোন দিম বুলি আৰু গোহালি ঘৰ, অৰুণোদয়, বৃদ্ধ পেঞ্চনত প্ৰায় 5-6টা জিপিত আমি জনামতেনে তেওঁ পইচা লৈছে। জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।